দেউৰী বিহু আজি আৰম্ভ হৈছে। বুধবাৰ দিনটোত বহাগৰ দেউৰী বিহু আৰম্ভ হয় আৰু এইদিনাই আমাৰ বৈশিষ্ট্যপূৰ্ণ অতি ঐতিহ্যমণ্ডিত ইয়াত দেউৰী আমাৰ ইয়াতে এখন থান আছে। আমাৰ এখন তামেশ্বৰী মন্দিৰ এখন বহুত পুৰণি। ইয়াত প্ৰতি বছৰে এনেধৰণে ইয়াত বলি বিধানো হয়। ইয়াত আজি ছাগলী, কুকুৰা, হাঁহ তেওঁলোকে শক্তিৰ আৰাধনা হয় ইয়াত। ইয়াৰ পৰা তেওঁলোকে জাতিৰ মংগল, অশুভ শক্তি নাশ এনেকুৱা ধৰণৰ মনত বিশ্বাস আছে আৰু এখন চেং থকা এইটো থান আৰু সেইকাৰণে সকলো দেউৰী সমাজে আহি আজি পুৱাৰে পৰা আজি তেখেতসকলে ইয়াৰ পৰম্পৰাগত নিয়ম নীতি কৰিছে আৰু ময়ো প্ৰতি বছৰে মই আজি প্ৰায় 8 বছৰ মই ইয়াত প্ৰতি বছৰেই এনেকুৱা বুধবাৰ দিনটো আহোঁ আৰু এটি ছাগলী আমি এই শক্তি তাৰ মা তামেশ্বৰীক চৰণত অৰ্পণ কৰি দেশ জাতি মংগলৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। আজিও আমি এইটা আজি জানে আমাৰ নিৰ্বাচনো আহি আছে, যাতে আমাৰ সকলোকে শক্তি দিয়ে, আমাৰ প্ৰাৰ্থীজনো যাতে জয়ী হয় বিপুল ভোটত, তেওঁকো শক্তি দিবৰ কাৰণে আশীৰ্বাদ বিচাৰি আমি ইয়াতে উপস্থিত হ'লোহি। সকলো দেউৰী সমাজ ইয়াতে আহি উপস্থিত হৈ আশীৰ্বাদ দিছে। আমি অত্যন্ত আনন্দিত হৈছোঁ, গৰ্বিত হৈছোঁ আৰু আমাৰ এই সমাজখন এখন শক্তিশালী সমাজ। ভূমিপুত্ৰ দেউৰীসকল আপোনালোকে জানে, তেওঁলোকে অসমীয়া সংস্কৃতি, ভাষা, কলা কৃষ্টিৰ উপৰিও তেখেতসকলৰ নিজৰো কোনমানো ক'তো আঘাত সানিবলৈ নিদিয়াকৈ নিজৰ পৰম্পৰা আজি বজাই ৰাখিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু বৈশিষ্ট্যপূৰ্ণ সমাজ। গতিকে বিহুৰ শুভেচ্ছা, বিহুৰো আৰম্ভ হ'ব আজিৰ পৰা তেওঁলোকৰ নীতি নিয়মেৰে। গতিকে এইটো এটা আমাৰ এই দেউৰী সমাজখন আজি এক শৃংখলাবদ্ধ আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে। সকলো ৰাইজ একত্ৰিত হৈছে। আমাৰ মৰাণৰ মুখ্য কাৰ্যালয়ৰ পৰা আমি প্ৰায় 10 কিলোমিটাৰ এটা ৰেলী কৰি তেওঁলোকে আমি সকলোৱে একত্ৰিত হৈ অহা কালিৰ দিনটোৰ আমি ৰেচ আৰু পৰহিলৈ যাতে সকলোৱে ভোটদান কৰিবলৈ সময়মতে ওলাই আহে আৰু তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে, তাৰ প্ৰতি মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমি নিজেই বিবেকেৰে আমি যাতে ভোটটো প্ৰদান কৰোঁ, যাতে আমাৰ দেশখন জাতিটো মংগল হ'ব লাগিব, ভাৰতবৰ্ষখন বিশ্বগুৰু হ'ব লাগিব আৰু প্ৰধানমন্ত্ৰীৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আজি তামেশ্বৰী মন্দিৰৰ পৰাই মা তামেশ্বৰীৰ চৰণত সেৱা জনাইছোঁ, তেওঁক শক্তি দিয়ক, যাতে অসমখন উজ্বলাই তোলক। অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন অৰ্থনৈতিকভাৱে স্বাৱলম্বী ৰাজ্য কৰাৰ যি সপোন আছে, এই সপোন বাস্তৱত হওক, তাকে কামনা কৰি আমি আজি ইয়াত সকলোৱে মিলি তেখেতৰ শক্তি প্ৰাৰ্থনাৰ্থে আমি এটি ছাগলীৰে আজি মা তামেশ্বৰীৰ চৰণত সেৱা জনাইছোঁ। আমাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ জয়ী হওক, তেওঁৰ শক্তি দিয়ক ৰাইজক কাম কৰিবলৈ, তাৰ প্ৰাৰ্থনা কৰি আমি এই তামেশ্বৰী মন্দিৰত, এই বৈশিষ্ট্যপূৰ্ণ মন্দিৰটোত আমি আজি উপস্থিত হ'লোহি।